জানেনে ৰাতিপুৱা খালী পেটত কেঁচা নহৰু খালে কিমান বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি? আজি এই ভিডিঅ'টোত আপোনালোকক কেঁচা নহৰু কিয় খাব লাগে আৰু কিমান ৰোগত হাত সাৰিব পাৰি, কেনেকুৱা অৱস্থাত কেঁচা নহৰু খাব নালাগে আৰু কিয় খাব নালাগে, কেঁচা নহৰু কোন সময়ত আৰু কেনেকৈ খাব লাগে এই বিষয়ে ক'ম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ পৰা যদি আপুনি উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পোনপ্ৰথমে পাবলৈ সক্ষম হয়। ঠাণ্ডাত ডাৱৰীয়া বতৰত চৰ্দি কাহৰ পৰা যদি অশান্তি পাই আছে তেন্তে ইয়াৰ চিকিৎসা নহৰুত লুকাই আছে। কেঁচা নহৰুত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংজেল এণ্টিঅক্সিডেণ্ট থাকে, যাৰ দ্বাৰা আমাৰ চৰ্দি আৰু কাহৰ পৰা হাত সাৰিব পাৰি। নহৰু ৰেগুলাৰ খালে শৰীৰ গৰম কৰি ৰাখে, ফলত ঠাণ্ডাত চৰ্দি কাহৰ পৰা আৰাম পোৱা যায়। যিসকলৰ পেটত গেছৰ সমস্যা হয় তেওঁলোকেও কেঁচা নহৰু খাব লাগে। ইয়াৰ দ্বাৰা পেটৰ সমস্যা ঠিক হয় আৰু লগতে পেটৰ বীজাণু ধ্বংস কৰাত সহায় কৰে, যাৰ ফলত আপোনাৰ ভোক বাঢ়িব। বীজাণুৰ বেছিভাগ সমস্যা প্ৰায় শিশুৰ ক্ষেত্ৰত দেখা যায়। গতিকে শিশুসকলকো যদি নহৰু খোৱা হয় তেতিয়া শিশুসকলৰ পেটত বীজাণু বেক্টেৰিয়া নাথাকিব। যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ সমস্যা আছে তেন্তে আপুনিও কেঁচা নহৰু খোৱা জৰুৰী। কেঁচা নহৰুত এলিচিন নামৰ পদাৰ্থ থাকে, যিয়ে BP নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। যি ধৰণে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে এনে পৰিস্থিতিত কেঁচা নহৰু খোৱাটো খুবেই জৰুৰী। এনেধৰণে বাঢ়ি অহা প্ৰদূষণৰ ফলত বহুত লোক লাঞ্চ কেঞ্চাৰৰ ৰোগত ভুগিছে। গতিকে যেতিয়া আপুনি কেঁচা নহৰু ৰেগুলাৰ খাব তেতিয়া আপোনাৰ ইমিউনিটি বাঢ়িব আৰু এনে মাৰাত্মক বেমাৰৰ পৰা হাত সাৰিব পাৰিব। ঠিক এনেধৰণে যিসকলে স্মকিং কৰে তেওঁলোকেও এনে মাৰাত্মক ৰোগ লাঞ্চ কেঞ্চাৰৰ পৰা হাত সাৰিবলৈ কেঁচা নহৰু ৰেগুলাৰ খোৱা উচিত। যেনেকৈ দাঁত বিষৰ কাৰণে লং উপযোগী, ঠিক তেনেধৰণে নহৰু দাঁত বিষৰ কাৰণে বহুত লাভদায়ক। নহৰুৰ পেষ্ট বনাই বিষ হোৱা ঠাইত লগালে দাঁতৰ বিষৰ পৰা আৰাম পোৱা যায় আৰু নহৰুৰ এণ্টিবেক্টেৰিয়েলৰ কাৰণে দাঁতৰ ইনফেকশ্যনৰ পৰাও হাত সাৰি থাকিব পাৰি। প্ৰস্ৰাৱ সম্বন্ধীয় ৰোগত নহৰু খালে ভাল ফল পোৱা যায়। গৰম গাখীৰৰ লগত নহৰু খালে শুক্ৰ বৃদ্ধি হয়। খালী পেটত বা খোৱাৰ আগেয়ে 1-2 ফুটা নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰিত হয়। কোষ্ঠকাঠিন্যৰ বাবেও নহৰু উপকাৰী। গৰম পানীৰে 2-3 ফুটামান নহৰু খালে কোষ্ঠকাঠিন্য দূৰ হয়। এইবোৰ হ'ল নহৰুৰ উপকাৰিতা। এতিয়া আহক কেঁচা নহৰু কেনে সমস্যা থাকিলে খাব নালাগে তাৰ বিষয়ে জানো। কেঁচা নহৰু যিসকলৰ হাই BP আছে তেওঁলোকৰ কাৰণেতো উপযোগী, কিন্তু যিসকলৰ ল' BP সমস্যা আছে তেওঁলোকে খাব নালাগে, কিয়নো কেঁচা নহৰু খালে BP কম হয়। গতিকে যিসকলৰ এনে সমস্যা আছে তেওঁলোকে কেঁচা নহৰু খালে অসুবিধাৰ সন্মুখীন হ'ব। যিসকলৰ লিভাৰ কমজুৰি তেওঁলোকে খালী পেটত কেঁচা নহৰু খাব নালাগে। নহৰুত এণ্টিঅক্সিডেণ্টৰ পৰিমাণ বহুত বেছি, ইয়াক দুৰ্বল লিভাৰে সহ্য কৰিব নোৱাৰে। গতিকে অলপ পৰিমাণে লিভাৰ সমস্যা থকাসকলেও নহৰু নোখোৱাটো ভাল। গৰ্ভৱতীসকলেও কেঁচা নহৰু খাব নালাগে। নহৰুৱে ৰক্তক্ষৰণ দীঘলীয়া কৰিব পাৰে আৰু ৰক্তচাপত বাধা দিব পাৰে। নহৰুৱে শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিব পাৰে। গতিকে অস্ত্ৰোপচাৰৰ আগত কেঁচা নহৰু খাব নালাগে। কেঁচা নহৰু ছালত প্ৰয়োগ কৰিব নালাগে, যিহেতু কেঁচা নহৰু ছালত প্ৰয়োগ কৰিলে জ্বলা পোৰা কৰিব পাৰে।